শেখৰজ্যোতি গোস্বামীয়ে যিবোৰ কথা 22 তাৰিখে আমাক কৈছিল, আমাৰ কেমেৰাৰ সন্মুখত কৈছিল, সেই কথাবোৰ এতিয়া প্ৰতিটো কথাই ৰহস্যজনক, প্ৰতিটো কথাই অতি এটা বেলেগ দিশ বহন কৰিছে। এই শেখৰজ্যোতি গোস্বামীক যিহেতু আত্মগোপন কৰিবলৈ সিদ্ধাৰ্থ শৰ্মাই যিটো নিৰ্দেশ দিছিল, সেই নিৰ্দেশেও এতিয়া অন্য কিছু দিশ বহন কৰিছে। প্ৰশ্নটো হৈছে এই ঘটনাৰ লগত কোনোবা তৃতীয় শক্তি জড়িত আছে নেকি, যি অসমত পৰিস্থিতি বেয়া বুলি কৈ শেখৰজ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মাক দিল্লী, শ্বিলং বা কলিকতাত আত্মগোপন কৰিবলৈ কৈছিল, নে সিদ্ধাৰ্থ শৰ্মাক অসমলৈ আহি তাৰছেম মিত্তালে গোটেই পৰিৱেশটোৰ কথা কৈ কিবা নিৰ্দেশনা দি আছিল আৰু সিদ্ধাৰ্থ শৰ্মাই সেইমতেই কামবোৰ কৰি কেইবাদিনো আত্মগোপন কৰি আছিল। আছে যে ৰক্ষকেই ভক্ষক, আৰু সেই কথাষাৰ স্পষ্ট হৈ গ'ল আৰু সেই কথাষাৰ আখৰে আখৰে পালন হ'ল জুবিন গাৰ্গ যি মৃত্যু, সেই মৃত্যুৰ ক্ষেত্ৰত। আৰু আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে শেখৰে সেই সময়ত অৰ্থাৎ 22 তাৰিখে যিবোৰ কথা কৈছিল, সেই কথাবোৰ যেন এতিয়া গোটেই কথাখিনি ওলাইছে। কাৰণ এখন জাল, আৰু এই জালৰ ভিতৰত কেনেধৰণে তেওঁলোকে সকলো পৰিকল্পনা কৰিছিল, সেই সকলোখিনি এতিয়া এটা এটাকৈ পোহৰলৈ আহিছে, তদন্ত কৰি আছে। এতিয়া আপুনি যিখিনি কথা উল্লেখ কৰিলে যে সেই দিনটোত শেখৰে কি কৈছিল, শেখৰে কৈছিল যে তেওঁক শ্বিলং অথবা দিল্লী বা কলিকতালৈ পলাই যাবৰ বাবে সিদ্ধাৰ্থই তেওঁক পৰামৰ্শ দিছিল, আৰু সিদ্ধাৰ্থক পৰামৰ্শ দিছিল কোনোবা তৃতীয় শক্তিয়ে। এতিয়া সেই তৃতীয় ব্যক্তিগৰাকী কোন? গতিকে সেই ব্যক্তিগৰাকীৰ কথাও হয়তো যেতিয়া সিদ্ধাৰ্থক SITয়ে জেৰা চলাইছে, সেই জেৰাৰ অন্তত তেওঁক হয়তো কৈছে। এতিয়া কথা আহি পৰিছে যে যি কথা ইমান দিনে ৰাইজে সন্দেহ কৰি আছিলে বা প্ৰত্যেকৰ মুখে মুখে আছিলে, সেই কথাবোৰ যেন এতিয়া স্পষ্ট হৈ পৰিছে। কাৰণ প্ৰথমতে আহি যিহেতু শেখৰজ্যোতি আহি ইয়াত এখন নাটক ৰচনা কৰিছিল, তেওঁ নিজক ধোৱা তুলসীৰ পাত সজাবলৈ গৈ তেওঁ আচলতে বহু কথাই কৈ পেলাইছিলে। তেওঁ অনিচ্ছা সত্ত্বেও তেওঁ মুখৰ পৰা বহু কথা ওলাই পৰিছিলে। যেতিয়া এগৰাকী মানুহে মিছা কথা কয়, তাৰ মাজতো কিন্তু বহুখিনি সঁচা কথা ওলাই পৰে। গতিকে সেই কথাবোৰ আমি চাব লাগিব। এতিয়া যিখিনি কথা চৰ্চা চলি আছে, সেই চৰ্চাবিলাক প্ৰত্যেকটো কথা সঁচা হ'বলৈ গৈ আছে। কাৰণ জুবিন গাৰ্গক হত্যা কৰাৰ বাবে এখন জাল প্ৰস্তুত কৰিছিল এইসকলে, যিসকল শুৱে বাৱে দিনে নিশাই আছিল। নিৰ্দিষ্ট কিছু লোকক আচলতে তেওঁৰ ওচৰলৈ যাবলৈ দিয়া নাছিল, আৰু সেই যিসকল তেওঁ শুভাকাংক্ষী, সেই শুভাকাংক্ষীসকল গ'লে তেওঁক আচলতে সেই যিসকল ওচৰত থকা যিসকল আচলতে ৰক্ষকৰূপী ভক্ষকক তেওঁলোকে আঁতৰাই পঠাব বুলি তেওঁলোকৰ সন্দেহ হৈছিল। সেইকাৰণে জুবিন গাৰ্গক তেওঁলোকে নিজৰ আচলতে আহিলা হিচাপে লৈ লৈছিল, আৰু অৱশেষত এই যি সম্পদ, এই অসমৰ সম্পদক শেষ কৰি পেলালে এইকেইটাই। এতিয়া তাৰ্ছেল মিত্তালৰ কথা আপুনি যিহেতু কৈছে, আৰু তেওঁ যিহেতু গোটেই নাটকখন পৰিচালনা কৰি আছিল নেকি, তেনেকুৱা ধৰণৰ সন্দেহ হৈছে। কাৰণ সিদ্ধাৰ্থই কৈছে যে তেওঁক পলাই যাবৰ বাবে আহ্বান কৰিছিল অসমৰ সেই সময়ত যি কেইদিন মৃত্যু হৈছিল, বা এতিয়াও যি মানুহৰ ক্ষোভ আছে, সেই ক্ষোভৰ মাজত তেওঁলোকক গুৱাহাটীলৈ আহিবলৈ মানা কৰিছিল। গতিকে এই যি কথা, এই কথাবোৰ আচলতে এতিয়া এটা এটাকৈ স্পষ্ট হৈ পৰিছে। গতিকে যি তদন্ত চলি আছে, সেই নিখুঁত তদন্ত হ'ব লাগিব। কাৰণ ৰাইজে প্ৰত্যেকটো মুহূৰ্তত দৃষ্টি নিক্ষেপ কৰি আছে। পানী নহৰকা তদন্ত হ'ব লাগিব, নহ'লে অসম আৰক্ষী সমালোচনাৰ সন্মুখীন হ'ব। যাৰ বাবে এনেধৰণে 9জনীয়া যি আৰক্ষীক লৈ SIT গঠন কৰা হৈছে, আৰু তেওঁলোকে দিনে নিশাই কষ্ট কৰি সকলোখিনি তন্নকৈ সকলোখিনি চাই আছে, পৰীক্ষা কৰি আছে। যি খোৱা বস্তু লৈ গৈছিল বা তেওঁলোকৰ যিখিনি টেবলেট লৈ গৈছিল, সেই সকলোখিনি পৰীক্ষা নিৰীক্ষা কৰি আছে। কিন্তু এই যে এখন জাল প্ৰস্তুত কৰিছিল জুবিন গাৰ্গ নামৰ এই সত্তাক শেষ কৰি দিয়াৰ বাবে, সেই কথা এইখিনি মুহূৰ্তত স্পষ্ট হৈছে। আৰু যিগৰাকী সিদ্ধাৰ্থই যি সময়ত পানীত নামোতে ক'ব লাগিছিল যে দাদা আপুনি নানামিব, আপুনি উঠি আহক, সেই সময়ত কিন্তু যা পাৰিব আৰু তেনেধৰণে কৰিছিল। অচেতন হৈ পৰা সময়খিনিতো ভিডিঅ' কৰিছিল, কিন্তু শেষৰ যিখিনি ভিডিঅ' তেওঁলোকে ৰাজহুৱা কৰিব দিয়া নাছিল। আৰু পানীত যেতিয়া অচেতন হৈ পৰিছিল, তাৰ পিছতো তেওঁলোকৰ হাঁহি খিকিন্দালি, আৰু তেওঁলোকে নিজে আচলতে ফূৰ্তিত মচগুল হৈ আছিল। জুবিন গাৰ্গক লৈ তেওঁলোকৰ কোনো আচলতে মতলব নাছিল। আৰু যেতিয়া অচেতন হৈ পৰিছিল, তাৰ পিছতে সকলোৱে তেওঁক উঠাই আনিছিল। কিন্তু সেই যিখিনি ভিডিঅ' ক্লিপ এতিয়াও ৰাজহুৱা হোৱা নাই, সেইখিনি SITয়ে হয়তো লাভ
লাভ কৰিছে কাৰণ অমিত প্ৰভা মহন্তৰ হাতত সেই সকলোখিনি আছে গতিকে এখন পৰিকল্পিত যি এক হত্যাকাণ্ড বুলি আমি সাধাৰণতে কওঁ জুবিন গাৰ্গৰ ক্ষেত্ৰতো এখন জাল প্ৰস্তুত কৰি এই গোটেই ঘটনাটো সংঘটিত কৰিলে তাৰ উত্তৰ লাগে আমাক তাৰ ন্যায় লাগে প্ৰত্যেকগৰাকী লোকে বিচাৰিছে কাৰণ এনেধৰণেই এতিয়া তদন্তসমূহ হৈ আছে গতিকে এই সমগ্ৰ ঘটনাত কোন কোন জড়িত প্ৰবাসী অসমীয়াসকলকো মাতিছে তেওঁলোকো আহিব তেওঁলোকে সেই সময়ত কিয় চাই নাথাকিলে তেওঁলোকৰ জুবিনৰ প্ৰতি যি আচলতে মৰম সেই সময়ত কিয় পাহৰি গৈছিলে এই সকলোখিনি চাই থকা নিশ্চয়কৈ তেওঁলোকক মাতিব লগতে কেইবাগৰাকীও সাংবাদিকৰ ভাষ্য গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে CIDয়ে কেইবাগৰাকীও হয় ৰাজদীপ যিহেতু আজিৰ দিনটোত দুগৰাকীকৈ সাংবাদিকক CIDয়ে মাতিছে আৰু আজিৰ দিনটোত ইয়াত উপস্থিত থাকিব আৰু কিছু সময়ৰ পিছতে উপস্থিত হ'ব লাগিব জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ লগতে শাশ্বত গোস্বামী যিগৰাকী দিল্লীৰ এটা ব্যক্তিগত ছেটেলাইট চেনেলৰ যি সাংবাদিক তেওঁ আচলতে যেতিয়া ঘটনাটো সংঘটিত হোৱাৰ পিছতে দিল্লীলৈ গৈছিল আৰু স্বামকানু মাহন্তৰ তেওঁ ভাষ্য সংগ্ৰহ কৰিছিল তেওঁৰ সৈতে কথা বতৰা হৈছিল আৰু তেওঁকো এটা কথা সেই সময়ত তেওঁ ভিডিঅ' কৰি ৰাজহুৱা কৰি দিছিল যে সেই সময়খিনিত যেতিয়া গৈ পাইছিল তেতিয়া চিকিৎসালয়ত যিগৰাকী সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰ তেওঁ ব্যৱহাৰ কৰা বুলি কৈছিল গতিকে তেওঁলোকো আহিব লাগিব আৰু প্ৰণয় বৰদলৈ ইমান দিনে আচলতে তাত যি সময়ত আছিলে সেই সময়ত তেওঁ কেনেকৈ গম পাইছিলে গোটেই ঘটনাটো হ'ল বুলি বা তেওঁ সেই সময়ত ভূমিকা কি আছিল তেওঁৰ লগত যিখিনি গৈছিল সেই সকলোৱে এগৰাকীকৈ মুখ খুলিছে গতিকে তেওঁলোকেও ইয়াত ক'ব লাগিব মুঠতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে ছিংগাপুৰলৈ যিসকল লোক গৈছে সেই প্ৰত্যেকগৰাকী লোকক ইয়াত তেওঁলোকে সোধা পোছা কৰি আছে এইকেইটা দিনত প্ৰত্যেক দিনেই আহি আছে 4-5 গৰাকীকৈ ব্যক্তি আহি আছে তেওঁলোকৰ ইভেন্ট মেনেজমেণ্টত কোন আছিল সেই প্ৰত্যেকগৰাকী লোকক সোধা পোছা কৰি আছে গতিকে গৰাকী আহিব তদন্তৰ আওতালৈ কাৰণ জুবিন গাৰ্গ পুনৰ কৈছো যে এগৰাকী ব্যক্তি নহয় এটা সত্তা এই নিখন্দে সেই সত্তা হেৰাই গৈছে যিটো অসমীয়া কেতিয়াও মানিব নোৱাৰে এতিয়া CIDয়ে সকলোকে জেৰা কৰাৰ উপৰিও এতিয়া কেইবাগৰাকীও সাংবাদিকক জেৰা কৰিব শাশ্বত গোস্বামীক জেৰা কৰিব তাৰ সমান্তৰালকৈ প্ৰণয় বৰদলৈক প্ৰশ্ন কৰিব আমি সেই সন্দৰ্ভত ইতিমধ্যে জনাইছো